আৰু এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে হয়তো বহুতৰ ক্ৰিয়েটিভিটি নষ্ট কৰি পেলাইছে, বহুতৰ কাম কাঢ়ি ল'ব আৰু দুদিনমানৰ পিছত। টেকন'লজিৰ দুনিয়া আজি, আৰু এই টেকন'লজিৰ দুনিয়াখন কোনটো পৰ্যায়লৈ গৈ আছে তাৰে চমু এটা আভাস আপোনালোকৰ লগত দিবলৈ চেষ্টা কৰিলোঁ। হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি কথা পাতিম আমাৰ পৃথিৱীৰ ফিউচাৰৰ বিষয়ে, আৰু ফিউচাৰত আমাৰ পৃথিৱীখন কেনেধৰণৰ হ'বলৈ গৈ আছে, বা বৰ্তমান সময়তো এই ফিউচাৰক লৈ কেনেধৰণৰ প্ৰস্তুতি চলি আছে পৃথিৱীত, আৰু এই বিষয়ে আজি কথা পাতিম। মই আজি ক'বলৈ গৈ আছোঁ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত, আৰু চমুকৈ যাক আমি কওঁ AI। আৰু এই AI আমাৰ পৃথিৱীত এনেকুৱা এটা লেভেলত গৈ আছে যিটো আমি আমাৰ বাহিৰত সম্পূৰ্ণ আমি কল্পনা কৰিব নোৱাৰা এটা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে আমাৰ মাজলৈ কিছুমান বস্তু লৈ আহিছে, আৰু সেই বিষয়ে আজি মই অলপ কথা পাতিম। আমি এই ভিডিঅ'টো চাই থকা আমাৰ একাংশ মানুহে হয়তো আমি চাইছোঁ, আমাৰ যি ৰবট চিনেমাখন হয়তো সকলোৱে চাইছে ৰজনীকান্তৰ, আৰু তেনেদৰে বহুতকেইখন আমাৰ ৰবটৰ লগত জড়িত আমাৰ চিনেমা আছে, মুভি আছে, যেনে ৰাওৱান বা হলিউডৰতো এনেকুৱা বহুত মুভি দেখিবলৈ পোৱা যায়। আচলতে এই যি ৰবট চিনেমাখন আচলতে প্ৰস্তুত কৰি উলিয়াইছিলে, এই ৰবট চিনেমাখনত যি চিত্ৰী আচলতে এটা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত ভিত্তি কৰি বনোৱা এটা ৰবট। আচলতে এই পৃথিৱীখনত আচলতে সঁচাকৈ তেনেকুৱা হ'বলৈ গৈ আছে আজিৰ দিনত। আমি ইতিমধ্যে আমাৰ মাজলৈ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে এনেকুৱা কিছুমান বস্তু লৈ আহিছে, যেনে ChatGPT, হয়তো বহুতে জানে ChatGPTৰ বিষয়ে, আৰু OpenAIৰ আচলতে প্ৰথম মুকলি কৰিছে ChatGPT, আৰু এনেধৰণৰ বহুত কিবা কিবি আমাৰ মাজলৈ লৈ আহিছে। আৰু এই ChatGPT এনেকুৱা এটা লেভেলত, আৰু তাৰ ব্ৰেইনটো এনেকুৱা এটা নেক্সট লেভেল, আচলতে আমি আমাৰ মগজুত যিমানখিনি ঢুকি পায় তাৰ সেই মগজুৰ ঢুকি পোৱাৰ বহুত বাহিৰত তেওঁ আচলতে এই ChatGPTয়ে চিন্তা কৰিব পাৰে। আপুনি জাষ্ট এটা কামাণ্ড দিয়ক, আৰু সেই কামাণ্ড দিয়াৰ লগে লগে আপুনি যি বিচাৰিছে সেই কামাণ্ডটো আপুনি যি বিচাৰিছে সেইটো আপোনাক আগত উলিয়াই দিব। আচলতে বহুত মানুহে এই বিষয়টো গম নাপায়, বা আমাৰ বহুত লেটকৈ আমি পাইছোঁ, কিন্তু আজি ChatGPT যিসকলে ইউজ কৰি আছে সিহঁতে হয়তো ভালদৰে বুজি পাব মোৰ ভিডিঅ'টো। আচলতে ChatGPT কি বস্তু, বা AI কি বস্তু, OpenAI, ChatGPT, আৰু এই দুটাৰ পাছতেই এইবাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে লৈ আহিছে আমাৰ মাজলৈ Sora AI। যি Sora AIৰ জৰিয়তে আমি এনেকুৱা কাম কৰিব পাৰিম আচৰিত ধৰণৰ। আচলতে ChatGPTত আমি প্ৰথম পাইছিলোঁ, আপুনি যিকোনো কুৱেশ্যন সোধক ChatGPTত লিখি দিয়ক, তাৰ প্ৰত্যেকটো কুৱেশ্যনৰ আনচাৰ আপোনাৰ আগত ছেকেণ্ডত দি দিব। বা আপুনি ChatGPTৰ জৰিয়তে আপুনি যদি বিচাৰিছে বোলে মই এটা কবিতা লিখিম, আপুনি জাষ্ট ChatGPTক আপুনি চমুকৈ এটা আভাস দি দিয়ক, কবিতাটো আপোনাৰ কেনেকুৱা, কিহৰ ওপৰত এটা আপুনি কবিতা লিখিব বিচাৰিছে বা কেনেকুৱা ধৰণৰ হ'ব, আপুনি চমুকৈ দুটা লাইনত আপুনি এটা চমু আভাস দি দিয়ক, এটা ChatGPTয়ে আপোনাক ধুনীয়া এটা কবিতা লিখি আপোনাৰ আগত প্ৰস্তুত কৰি উলিয়াই দিব। যদি সেইটো পচন্দ হোৱা নাই আৰু পাব আপুনি, তেনেধৰণে বিভিন্ন ধৰণৰ ফেচিলিটি লৈ আহিছে। আৰু এই OpenAIৰ ChatGPTৰ পাছতে আহিলে আপুনি লিখি দিয়ক টেক্সট টু ইমেজ। আপুনি এখন ইমেজ ক্ৰিয়েট কৰিবৰ কাৰণে আপুনি ধুনীয়াকৈ টেক্সটটো লিখি দিলে, আৰু সেই টেক্সটটোত আপুনি যি লিখিছে সেই ইমেজটো আপুনি আপোনাৰ আগত ক্ৰিয়েট কৰি আপোনাক দি দিব। এই টেক্সট টু ইমেজটোলৈকে এটা ধুনীয়াকৈ চলি আছিল, কিন্তু ইয়াৰ পিছত এতিয়া যিটো হ'বলৈ গৈ আছে এইটো নেক্সট লেভেল, টেক্সট টু ভিডিঅ'। আচলতে এই টেক্সট টু ভিডিঅ' এনেই শুনিবলৈ বহুত চিম্পুল, কিন্তু এনেকুৱা নেক্সট লেভেলৰ টেক্সট টু ভিডিঅ' আপোনালোকৰ আগত AI প্ৰস্তুত কৰি দিব, যিটো বস্তু আপুনি চকুৰে চাই ধৰিব নোৱাৰিব যে এইটো একচুৱেলি AI জৰিয়তে নিৰ্মাণ কৰা ভিডিঅ' নে সঁচাকৈ ৰিয়েলত এই ঠাইডোখৰ ক'ৰবাত আছে বা কেমেৰা দি শ্বুট কৰিছে। অলপো আপুনি ডিফাৰেঞ্চ বিচাৰি নাপাব, আৰু এইটো লেভেলৰ আজি AI
হ'বলৈ গৈ আছে, আমাৰ মাজলৈ আহি আছে। আৰু মই দুটামান ভিডিঅ' ক্লিপ দেখাম। এই ভিডিঅ' ক্লিপকেইটা আপোনালোকে চাই লওক, আৰু ভিডিঅ' ক্লিপকেইটা চাই পেলাই আপুনি অনুমান কৰিব পাৰিব যে আমাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ পৃথিৱীত কি লেভেলত হ'বলৈ গৈ আছে। আৰু এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে হয়তো বহুতৰ ক্ৰিয়েটিভিটি নষ্ট কৰি পেলাইছে, বহুতৰ কাম কাঢ়ি ল'ব আৰু দুদিনমানৰ পিছত মানুহৰ কাম নাইকিয়া হ'ব, এনেকুৱা যেন অনুভৱ হৈ আছে। কাৰণ সকলো কাম যেতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে চব কৰি দিব, বিচৰা মতে চব আপুনি পাই যাব, হয়তো বহুত মানুহৰ প্ৰয়োজনীয়তা নাইকিয়া হৈ পৰিব। যিটো কাম কৰিবলৈ আগতে 10জন ব্যক্তি লাগিছে, সেই কামটো চৰাই ছেকেণ্ডত আপোনাক কৰি উলিয়াই দিব। আপোনালোকে প্ৰথম ভিডিঅ'টো চাই লওক, তাৰপিছত মই বাকী কথাখিনি কৈ আছোঁ। আচলতে এই যে যি চৰাই AI যি টেক্সট টু ভিডিঅ' লৈ আহিছে, টেক্সট টু ভিডিঅ' আচলতে আপুনি তাত যিকোনো লিখি দিব পাৰে। মই এনেকৈ বহি কথা কৈ আছোঁ, বা মোৰ ফ্ৰণ্টত এনেকৈ বেক চাইড এটা কম্পিউটাৰ আছে, কিবা আছে, আপুনি জাষ্ট ইংলিছত লিখি দিয়ক। বহুত হাই ফাই ইংলিছ নালাগে, আপুনি চিম্পুলকৈ বুজিব ভাষাৰ ইংলিছত আপুনি লিখি দিলেও আপোনাক ধুনীয়াকৈ এটা প্ৰস্তুত কৰি দিব, যিটো বস্তুৱে আপুনি ধৰিব নোৱাৰিব আপুনি একচুৱেলি সেইটো শ্বুট কৰিছে নে একচুৱেলি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে সেইটো বস্তু আপোনাক প্ৰস্তুত কৰি উলিয়াই দিছে। তো এই লেভেলত হৈ গৈ আছে। আৰু এই বস্তুটোকে যদি এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা যাক আমি চমুকৈ AI বুলি কওঁ, এই AI যদি এটা ৰবটৰ ভিতৰত ইনক্লুড কৰি দিয়া হয়, দেন কি হ'ব? আচলতে সেইটোৱে মই আপোনালোকক প্ৰথমে যেতিয়া কৈছিলোঁ যে এই ৰবট চিনেমাখনৰ ৰজনীকান্তৰ এই যি ৰবট আছিলে, ৰবটৰ ভিতৰত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আছিল, যি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ মানে AI সকলো কৰিছিল নিজৰ ইচ্ছামতে, নিজৰ মতে। আপুনি মানুহৰ ফিলিংছ বুজি পাইছিল, যি বিচাৰিছে, যি আপুনি কামাণ্ড দিছিলে সেইটোৱে কৰিছিল। তো আচলতে এইটো ইন ফিউচাৰত হ'বলৈ গৈ আছে পৃথিৱীত। আৰু আজিতো চমু আমি ডিজিটেলি ইউজ কৰি আছোঁ কম্পিউটাৰত, বা বোলে মোক এনেকুৱা এখন ছবি লাগে, আমুক এনেকৈ আপুনি লিখি দিলে আৰু আপোনাৰ ছবিখন আপোনাৰ আগত ইমেজখন ক্ৰিয়েট কৰি দি দিলে। বা আপুনি ক'লে যে মোক বোলে 5000 ৱৰ্ডৰ এটা কাহিনী এনেকুৱা লাগে, যিটো কাহিনী বোলে আমুক নামৰ এনেকৈ কেৰেক্টাৰ থাকিব, আমুক লিখিবলৈ আপুনি লিখি দিলে, আপোনাক ধুনীয়া এটা ষ্টৰি বনাই আপোনাক ChatGPT দি দিলে। কিন্তু এই যি ইমেজ টু ভিডিঅ' আহিছিলে, এই টেক্সট টু ভিডিঅ'ৰ আগত যেতিয়া টেক্সট টু ইমেজ আহিলে, টেক্সট টু ইমেজ অহাৰ পিছত ইমেজ টু ভিডিঅ' আহিলে। এখন ইমেজৰ পৰা সেই ইমেজখন ভিডিঅ'লৈ কনভাৰ্ট কৰা, এইটো আহিছিলে AI লৈ আহিছিলে।
কিন্তু এবাৰ আহি আছে টেক্সট টু ভিডিঅ' ডাইৰেক্টলি টেক্সট লিখি দিয়ক আপুনি আপোনাৰ ভিডিঅ' হৈ যাব হয়তো আৰু ইন ফিউচাৰত ধুনীয়া এটা কাহিনী আপুনি ধুনীয়াকৈ এক্সপ্লেইন কৰি লিখি দিয়ক হয়তো আপোনাক এখন মুভি এই AI প্ৰস্তুত কৰি দি দিব আপুনি নিজৰ ইচ্ছামতে বিচৰা মতে আপুনি কেৰেক্টাৰ দিব বিচৰা মতে আপুনি সব লোকেশ্যন দিব ধুনীয়াকৈ আপোনাক ক্ৰিয়েট কৰি ষ্টৰী ৱাইজ ক্ৰিয়েট কৰি দি দিব আৰু এই লেভেলত আজি AI হ'বলৈ গৈ আছে আৰু এই AI ইন ফিউচাৰতো এই যদি ৰবটৰ মাজত যদি AI যদি ইনক্লুড হৈ যায় দেন ভাবি চাওক নেক্সট কি হ'বলৈ গৈ আছে পৃথিৱীখনত আৰু বহুতে হয়তো এই AIৰ ইউজেছবিলাক ভালদৰে নাজানে বা বহুতে এই কথাটোও গম নাপায় কিন্তু মই আপোনালোকক এইটোৱে জনাব বিচাৰিছোঁ যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে কি লেভেলত হৈ আছে আৰু একচুৱেলি বহুতে এই বস্তুটোৰ বেয়া ব্যৱহাৰো কৰি আছে আচলতে প্ৰত্যেকটো বস্তুৰে পজিটিভ আৰু নেগেটিভ দুটা ৱে থাকেই আৰু আশা কৰোঁ যিসকলে এই বস্তুটোক লৈ নেগেটিভলি ইউজ কৰি আছে সেইটো নকৰে আৰু ইন ফিউচাৰ এইটো বস্তু বহুত মানে ইউজ কৰিবলৈ মানে বহুত আপোনাৰ হয়তো কিবা পাৰ্মিশ্যন লাইচেঞ্চ এনেকুৱাও ল'ব লগা হ'ব পাৰে কাৰণ এতিয়াতো আপুনি মোবাইলতে ChatGPT ইউজ কৰিব পাৰে ধুনীয়াকৈ বা ইমেজ ক্ৰিয়েট কৰিব পাৰে ভিডিঅ' ক্ৰিয়েট কৰিব পাৰে অলৰেডি আহিছে কিছুমান বস্তু AI লৈ আহিছে আৰু চৰাই AI যিটো আহি আছে এইটো কিন্তু নেক্সট লেভেলৰ সম্পূৰ্ণ ৰিয়েলিষ্টিক ভিডিঅ' আপোনাক ক্ৰিয়েট কৰি দিব এতিয়াও ইণ্টাৰনেটত পাব AI কিছুমান বস্তু যে আপুনি লিখি দিলে আপোনাৰ কাৰ্টুন টাইপ ভিডিঅ' বনাই প্ৰস্তুত কৰি আপোনাৰ আগত দিয়ে তো কিন্তু এই চৰাই AI যি আহি আছে এই চৰাই AI এনেকুৱা নেক্সট লেভেল হ'বলৈ গৈ আছে আপোনালোকে কল্পনাও কৰিব নোৱাৰিব আৰু খুব সোনকালে এইটো আমাৰ মাজলৈ আগবঢ়াই দিব চৰাই AI আৰু এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰতে আজি সৰু এটা ভিডিঅ' মই প্ৰস্তুত কৰিলোঁ আৰু মই সেই ভিডিঅ'কেইটা যি দেখালোঁ আপোনালোকক সেই ভিডিঅ'কেইটা কোনো শ্বুট কৰা ভিডিঅ' নহয় বা কোনোবাই কেমেৰা দি বা কোনোবা লোকেশ্যনত শ্বুট কৰা ভিডিঅ' নহয় সেইটো জাষ্ট কোনোবাই কম্পিউটাৰটো কামাণ্ড দিছে ইংলিছত কোনোবাই লিখি দিছে যে মোক এনে ভিডিঅ' লাগে বোলে মোক ৰাস্তাৰ মাজত মই খোজকাঢ়ি এনেকৈ গৈ আছোঁ ফোনৰ কথা পাতিবা তেনেকুৱা কিবা এটা আপুনি যি লিখি দিলে যি ভাবে আপুনি আপোনাৰ মনত যি ভাবিব সেইটোৱে আপোনাক প্ৰস্তুত কৰি দি দিব আৰু এই লেভেলত আজি AI কাম কৰি আছে আৰু আমাৰ ফিউচাৰত এইটো নেক্সট লেভেল কি হ'বলৈ গৈ আছে তাকে আপোনাৰ এবাৰ কল্পনা কৰি চাওক আৰু যদি এই বস্তুটোৰ এটা ৰবটৰ ভিতৰত যদি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স যদি AI যদি ইনক্লুড কৰি দিয়া হয় হয়তো আমাৰ দৰে 10জন মানুহৰ কাম বা 100জন মানুহৰ কাম বা 1000জন মানুহৰ কাম AI ছেকেণ্ডত কৰি দিব হয়তো আপোনাৰ মোৰ দৰে বহুত মানুহৰ কামো হেৰাই যাবলৈ আছে এই AIৰ পৰা আৰু এই AI আজি ইতিমধ্যে বহুত লৈ আহিছে আৰু চৰাই AI অহাৰ পিছততো বহুত কিবা কিবি সলনি হৈ যাব আৰু চৰাই AI ইতিমধ্যে কাম চলি আছে অলপ সৰু সুৰা কিবা কিবি খেলি মেলি ভুল ত্ৰুটি আছে সিহঁতৰো তো পাৰফেক্ট কৰিবৰ কাৰণে সেই বস্তুটো এতিয়া পাৰফেক্ট কৰি পেলাই যিহেতু আমাৰ মাজলৈ আগবঢ়াই দিব খুব সোনকালে তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে সৰু এটা ভিডিঅ' আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত যিহেতু টেকন'লজিৰ দুনিয়া আজি আৰু এই টেকন'লজিৰ দুনিয়াখন কোনটো পৰ্যায়লৈ গৈ আছে তাৰে চমু এটা আভাস আপোনালোকৰ লগত দিবলৈ চেষ্টা কৰিলোঁ তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ বাই বাই